মানে চাওক কথাটো কেইবাটাও প্ৰথম কথাতে মই সেনাখনো কৈছিলোঁ যে এটা সাফোকেশ্যন যেটো সাফৰ উদ্যোগৰ পৰিৱেশ এটা বৰ্তমান দলটোত এটা সাফৰ উদ্যোগৰ পৰিৱেশ এটা হৈছে যাৰ কাৰণে মই বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছোঁ এই সাফোকেশ্যনটো মানে দলৰ মুৰব্বীৰ পৰাই আহিছে আৰু দলটোৰ যিটো অত্যাধিক যিটো মিয়াপ্ৰীতি নপ্ৰিয় হ'লেও সত্য যে দলটোৰ অত্যাধিক যিটো মিয়াপ্ৰীতি সেইটো খুব আতংকিত কৰি তুলিছে এতিয়া মই সেনাখনো কৈছোঁ আজি আকৌ কম আৰু সময় হ'লে প্ৰয়োজন হ'লে কৈ থাকিম যে মই যেতিয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত ৰাজ্যিক কমিটিখন গঠন কৰিছিলোঁ তেতিয়া কমিটি প্ৰকাশ পোৱাৰ পিছত প্ৰথম মোক ধমকিটো দিছিলে ৰকিবুল হুছেইনদেৱে তাৰমানে আগৰ কমিটিত প্ৰায় ৬৪জনমান আছিলে তাৰে প্ৰায় ৫০গৰাকী মানে মিয়া সম্প্ৰদায়ৰ আছিলে মিয়া মুছলমান সম্প্ৰদায়ৰ আছিলে তো মই কৰিলোঁ কি কমিটিখন ছুটি কৰিলোঁ মই ২৩জনীয়া কৰিলোঁ ২৩জনীয়া কমিটিখনত মই তিৱা মিচিং চাহ জনগোষ্ঠী কোচ ৰাজবংশী তেনেকৈ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি লৈ পেলাই মই কমিটিখন কৰিলোঁ এতিয়া মোক ৰকিবুল হুছেইনদেৱে মোক মানে ধমকি দি পেলাই প্ৰথম ফোনটো কৰি পেলাই কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি দিলা তাৰমানে তেওঁৰ মিয়া মানুহবোৰ কিয় কাটি দিলোঁ এইটোৱে সুধিছে তেওঁ এতিয়া মই ৰকিবুল হুছেইনৰ ধমকি খাই পেলাই মোক কংগ্ৰেছ কৰি থাকিম নেকি আৰু সেই ৰকিবুল হুছেইনকে ৰথৰ সাৰথি কৰি এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছটো চলাইছে তেওঁ বাকী জ্যেষ্ঠ নেতাক কোনো গুৰুত্ব নিদিয়ে ৰকিবুল হুছেইনৰ কথা মতে তেখেতে উঠা বহা কৰে ৰকিবুল হুছেইনৰ মতে তেখেতে এটা দলটো চলাব বিচাৰিছে আৰু এমুঠিমান তেওঁৰ তোষামোদকাৰী ষ্টাফক এমুঠিমান তোষামোদকাৰী তেনেকুৱা বিশেষ কোৱালিটি নথকা তেনেকুৱা এমুঠিমান তোষামোদকাৰীক ফুঁৱে বাৱে ৰাখি দলৰ যিসকল পুৰণি জ্যেষ্ঠ নিষ্ঠাৱান নেতা কৰ্মী আছে তেওঁলোকক একাষৰীয়া কৰি তেওঁলোকক কোনো গুৰুত্ব নিদি তেওঁ দলটো চলাব বিচাৰিছে সেইকাৰণে মই ভাষণত কৈছোঁ যে তেওঁ দল চলাই থকা নাই এইটো তেওঁ গৌৰৱ গগৈ ফেন্স ক্লাব চলোৱা নিচিনাই হৈছে আৰু অসন্তুষ্টি আছে আৰু তেওঁ নিজে ইনফেক্ট মানে বাকীটো বাদেই দিয়ক না গৌৰৱ গগৈ যিটো ফেচবুক পেজ তেওঁৰ নিজৰ যিটো ফেচবুক পেজ যিটোত প্ৰায় ভুল হৈ থাকে আপোনালোকেও নিউজ কৰিছে কোনোবা এখন আপোনাৰ দেখিব মন্ত্ৰী ৰঞ্জিত দাসৰ ডিজাইন চুৰি কৰি কণ্টেণ্ট চুৰি কৰি পষ্ট কৰিছে কোনোবা এখন দেখিব আপোনাৰ ফটো লগাইছে মহোহৰ ওপৰত লিখিছে ভাৰতীয় নৌসেনা দিৱসৰ এই যে পেজটো যে চলাই তেওঁৰ বহুতে আকৌ মোকেই ভাবে মই যিহেতু ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন এটলিষ্ট সিমানটো ভুল নকৰোঁ মই সেই ছ'চিয়েল মিডিয়াৰ পেজটো মিয়াই চলায় তেওঁ সুধিব তেওঁক হয়নে নহয় গতিকে এনেধৰণৰ আৰু বহুত কথা আছে মই সেইদিনাখনো কৈছোঁ মানে মিয়াক গালি পাৰি মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্য কিয় পেকেজত যেতিয়া মই চলালোঁ তেতিয়া মোক ধমকি মানে তেওঁ প্ৰশ্ন কৰিছে হু এপ্ৰুভ দিছ মানে মিয়াক বেয়াকৈ কৈ দিয়া ভিডিঅ' সেয়া মানে আমি দিব নোৱাৰোঁ মানে কোনে এতিয়া এপ্ৰুভ কৰিলে মানে ইমান তেওঁ মিয়া প্ৰীতি গতিকে এইটো দল নহ'ব মানে মই এটা আশা কৰিছিলোঁ কিন্তু দেখিলোঁ যে মানে কংগ্ৰেছ নহ'ব তাৰমানে তেওঁ মানে তেওঁৰ যিটো আৰু তেওঁৰ ব্যৱহাৰ পাতিটো খুব বেয়া তেওঁতো সকলোকে ধমকিৰ সুৰতে কথা ক'ব বিচাৰেতো তেওঁ সকলোকে ধমকিৰ সুৰতে কথা ক'ব বিচাৰে আচলতে অসমীয়া মানুহৰ যিটো ব্যৱহাৰ মানে অসমীয়া মানুহৰ ব্যৱহাৰটো তেওঁ শিকাই নাই তেওঁ বহিৰাজ্যৰ মানুহে যে কেতিয়াবা কিছুমান থাকে নহয় খুব মানে কাঢ়া ধৰণৰ খুব মানে কথাবোৰ ৰস নাইকিয়া তেওঁ সেইটো ষ্টাইলৰ তাৰমানে তো অসমীয়া মানুহৰ ইমান টান কথা মানুহে নুশুনেতো অসমীয়া মানুহে গতিকে তেনেকুৱা বিভিন্ন কথা আছে আপোনাৰ গতিকে সকলোখিনি মিলি পেলাই মই এইটোতো ফিল কৰিছোঁ যে মানে অনেষ্টলি কৈছোঁ এইটো ফিল কৰিছোঁ যে অসমখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সুৰক্ষিত মানে এটা হৈছে সুৰক্ষাৰ দিশটো আৰু এটা হৈছে উন্নয়নৰ দিশটো এই দুইটা ক্ষেত্ৰতে খুব সফলভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব দিছে আৰু ঠিক তেনেকৈ দলৰ পৰ্যায়ত দিলীপ শইকীয়া ডাঙৰীয়াই খুব সবলভাৱে খুব সঠিক দিশত দলটো আগুৱাই নিছে সেইকাৰণে সফলো হৈছে গতিকে মই এইটো কনভিন্স হৈছোঁ যে অসমৰ মানে সুৰক্ষা মানে বিজেপিৰ হাতত সুৰক্ষিত মানে এইটো নিশ্চিত মানে সুনিশ্চিত আৰু সেইটো মই কনভিন্স হৈছোঁ আৰু কোনো স্বাভিমানী অসমীয়া মই সেই বাক্যটো আকৌ কৈছোঁ যে কোনো স্বাভিমানী অসমীয়াই এতিয়া কংগ্ৰেছ কৰাৰ পৰিৱেশ নাই কংগ্ৰেছ কৰিব নোৱাৰে যোৱা ৪-৫ দিনত মানে মই ৰিজাইন দিয়াৰ পৰা এতিয়ালৈকে মোক কিমান কংগ্ৰেছ নেতাকৰ্মী ভাল নেতাকৰ্মীয়ে মোক ফোন কৰিছে মই বাৰু নামবোৰ নকওঁ মানে তেওঁলোকে মোক কৈছে যে তুমি আমাৰ মনৰ কথাখিনি ক'লা তুমি সাহস কৰিছা আমি সাহস কৰিব পৰা নাই তুমি এটা ষ্টেণ্ড দিছা আমি ষ্টেণ্ড দিব পৰা নাই কিন্তু তুমি মনৰ কথাখিনি ক'লা মানে সেই এটা সাফোকেশ্যনত চব আছে মই ক'লোঁ মানে কোনো কাৰণত নহ'ব মানে কোনো কাৰণত নহ'ব তেওঁলোকৰ মইতো কৈছোঁৱে তেওঁলোকৰ মানে ৰাজীৱ ভৱনৰ অফিচত বহি গৌৰৱ গগৈৰ
এটাচ মানে মানুহে মানে অফিচিয়েলি এটাচ টু দ্য প্ৰেচিডেণ্ট এনেকুৱা মানুহে কেৱল মোক নহয় দেই সকলোকে কয় আপোনাক সুধিব তাত বহি কৈ থাকে যে আমাৰ লক্ষ্য 31 লক্ষ্য বোলে 31 তেওঁলোকৰ এতিয়া লক্ষ্য 31 হ'লে মানে কি আশাত মানুহে দল কৰিব সাধাৰণ কৰ্মীয়ে কি আশাত দল কৰিব মই সেইদিনাখনো কৈছোঁ যে লক্ষ্য 31 হ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ একো ক্ষতি নহয় তেওঁতো মুখ্যমন্ত্ৰীৰ পুতেক কেইবাশ কোটি টকাৰ তেওঁ সম্পত্তি আছে চাগে তেওঁ এতিয়া সাংসদ 3বাৰৰ সাংসদ লোকসভাৰ বিৰোধী উপদলপতি তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেওঁ বয়স 42 বছৰ তেওঁ 31লৈকে বাট চাব পাৰে সেই কিছুমান অংকত যেনেকৈ 31লৈকে ৰিপুণ বৰাহঁতৰ বহুত বয়স হ'ব ৰিপুণ বৰা ছাৰহঁতৰ প্ৰদীপ বলিয়া ছাৰহঁতৰ বহুত বয়স হ'ব কাৰণ মানে মই ধৰি ল'লোঁ যুক্তি খাতিৰত যে এইবাৰ 26ত যুক্তি খাতিৰত এইটো সম্ভৱেই নহয় চবেই জানে অসমৰ মানুহে 26ত যদি চৰকাৰখন আহেও কিবা কাৰণত তেতিয়া মুখ্যমন্ত্ৰী যে তেওঁ পাব তাতো কোনো মানে নাই কাৰণ আপুনি ৰাজস্থানত চাওক মধ্যপ্ৰদেশত চাওক তাত কি শচীন পাইলটক মুখ্যমন্ত্ৰী পাতিছিল নেকি তাত কি জ্যোতিৰাদিত্য সিন্ধিয়াক মুখ্যমন্ত্ৰী পাতিছিল নেকি তেওঁলোকৰ সন্মুখত দি পেলাই নিৰ্বাচন খেলিছিলে কিন্তু মুখ্যমন্ত্ৰী পতা নাছিল নহয় সেইটো তেওঁৰ আশংকা আছে যে কিবা কাৰণত চৰকাৰখন যদি আহি যায় তেওঁকতো মুখ্যমন্ত্ৰী নাপাতিব তো মুখ্যমন্ত্ৰীটো বেলেগক পাতিব ন বেলেগক পাতিলেতো আৰু তেওঁ বহুদিন থাকিব গতিকে এইবাৰ নাহিলে তেওঁৰ কাৰণে ভাল তেনেকুৱা অংকত যিখিনি নিষ্ঠাৱান কৰ্মী আছে যিখিনি আমাৰ দৰে সাধাৰণ ঘৰৰ পৰা আহি পেলাই যিয়ে ৰাজনীতি কৰিছে বা একাংশ মানুহে যিয়ে ভাবিছে যে কংগ্ৰেছে উদ্ধাৰ কৰিব সেই মানুহবোৰৰ প্ৰতিও এটা অন্যায় হৈ আছে তোমালোকে পলিটিক্স কৰিছা তোমালোকে যুদ্ধৰ আগতে অস্ত্ৰ সম্বৰণ কৰিবা আৰু তাৰপিছত যদি কোনোবাই দলেৰে তোমালোকে তাত মানে ধমকি দি পেলাই তোমালোকে কৰ্পৰেট হাউচৰ নিচিনা তোমালোকে দল চলাবা ফেন্স ক্লাব চলাবা তাৰপিছত কোনোবা যদি তাৰপৰা দল এৰে অতিষ্ঠ হৈ পেলাই বেলেগৰ প্ৰতি আকৰ্ষিত হৈ তোমালোকে কৰি দেখুওৱা তেনেকুৱা হিমন্ত বিশ্ব শৰ্মাই যিটো কষ্ট কৰে সেইটোতো দিনৰ পোহৰতে জল পট মইতো আজি মিটিঙতো গৈছিলোঁ আজি ৰাতিপুৱা যেতিয়া মই শুৱাৰ পৰা উঠি পেলাই আৰামত শুৱাৰ পৰা উঠি পেলাই মোবাইলটো লৈ পেলাই চাইছোঁ দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই তেখেতে বৰবাৰীত শ্বহীদ স্মৃতি সৌধত তেওঁ ফেচবুক লাইভ দি আছে বৰাগাঁৱত তেওঁ ফেচবুক লাইভ দি আছে মানে সেইটো মানিব লাগিব আপোনাৰ যে তেওঁ কিমান কষ্ট কৰে তাৰপিছত দিনটো আপুনি দেখিব আজি এতিয়া অলপ পিছত দেখিব তাত দিনটো তেওঁ দিন ৰাত একাকাৰ কৰি তেওঁ কাম কৰি আছে মইতো তেওঁৰ প্ৰতি আকৰ্ষিত হ'ম নহয় কাৰ প্ৰতি আকৰ্ষিত হ'ম এজন মানুহ যি ক্লাছ 5ত পঢ়ি থাকোঁতে অসম আন্দোলনত ভাগ লৈ এটা সুদীৰ্ঘ পৰিক্ৰমা বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আহি আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে তেওঁতো দেউতাক মুখ্যমন্ত্ৰী নাছিল তেওঁতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিছে তেওঁ মই আদৰ্শ হিচাপে ল'ম নে গৌৰৱ গগৈক আদৰ্শ হিচাপে ল'ম গৌৰৱ গগৈতো দেউতাক মুখ্যমন্ত্ৰী থাকোঁতে জিকা চিটৰ খেলি পেলাই MP হোৱা মানুহ গতিকে মোৰ কথাবোৰ স্পষ্ট আপোনালোকে সুধিব পাৰে যে তেনে ইমান দিন কিয় থাকিলা সেইটো হৈছে সেইটোৱে মানে যে কংগ্ৰেছ দলটোৰ লগত জড়িত হৈছোঁ গতিকে ইমান দিন যে বেয়া দিনতেতো থাকিলোঁ আল্টিমেটলি মই যিমান দিন থাকিলোঁ আজি সুদীৰ্ঘ বছৰ আপোনালোকেও দেখিছে মইতো বেয়া দিনতে থাকিলোঁ তাৰপিছত মই আহিছোঁ মানে মই আৱেগত অহা নাই মই নিজৰ কনভিন্স হৈছোঁ মই পতিয়ন গৈছোঁ তাৰপিছত মই আহিছোঁ আৱেগত আহিলে মই আগতে আহি পাৰিলোহেঁতেন এইখিনিয়ে মই ক'বলগীয়া